নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, এটা কথা আমি পূৰ্বতেও কৈ আহিছোঁ আৰু আজিও কওঁ, আমগুৰি ডনবস্ক ভেন এছ'চিয়েশ্যন আজিৰ দিনত এটা নাম নহয়, সামাজিক দায়বদ্ধতাৰে সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ বুকুত সোণালী আখৰেৰে খোদিত এটা পৰিচয়। প্ৰিয় দৰ্শকসকল, এটা পৰিয়াল পোহপাল দিবৰ বাবে একোখন ভান চলাই গাড়ী চলাই এইসকলে সমাজৰ বুকুত দাঙি ধৰিব পাৰিছে একোটা আৰ্হি উদাহৰণ। এখেতসকলে কাৰ্যৰ জৰিয়তে যেন প্ৰতীয়মান কৰিছে সমাজৰ বাবে কিবা এটা কৰিবলৈ, আৰ্তজনক সহায় কৰিবলৈ, আৰ্তজনক ভাল পাবলৈ বহু শিক্ষাৰে, আনুষ্ঠানিক শিক্ষাৰে বহু শিক্ষিত হোৱাৰ প্ৰয়োজন নাই। প্ৰয়োজন নাই ধনশালী, বলশালী, ক্ষমতাশালী হোৱাৰ। প্ৰয়োজন মাত্ৰ এখন নিকা হৃদয়ৰ, যিখন হৃদয়েৰে মানুহক বুজিব পাৰি, মানুহক সেৱা কৰিব পাৰি, মানুহক সহায় কৰিব পাৰি। আৰু তাকেই যেন বছৰৰ পিছত কৰি আহিছে ডনবস্ক ভেন এছ'চিয়েশ্যনৰ এইসকল সদস্যই। প্ৰিয় দৰ্শকসকল, আমি পূৰ্বতে কৈছোঁ যে এইসকল ডনবস্ক ভেন এছ'চিয়েশ্যনৰ সদস্যই আৰ্তজনৰ কাষত থিয় দি কিছু হ'লেও সহায় কৰি আহিছে। বিভিন্ন কঠিন ৰোগৰ ক্ষেত্ৰতে হওক বা অন্য দিশতে হওক, এইসকলে প্ৰতিটো পৰিয়ালত গৈ সাধ্য অনুসাৰে এষাৰ মাত দিছে। আৰু শেহতীয়াকৈ এখেতসকলে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু এই পৰিয়ালসমূহে তেওঁলোকৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা জনাই তেখেতসকলৰ ডিঙিত গুজি দিছে একোখনকৈ গামোচা। আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ সমগ্ৰ পৰিৱেশ কেনেধৰণে ডনবস্ক ভেন এছ'চিয়েশ্যনে সমাজ সেৱাৰ কৰ্মত নিজকে নিয়োজিত ৰাখিছে। চাওঁ আহক। যে আপোনালোকে, মই ডনবস্কৰ এগৰাকী শিক্ষাৰ্থী হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ নামফলক ব্যৱহাৰ কৰি হ'লেও মানে আমাৰ স্কুলৰে, আমাৰ বিদ্যালয়ৰে আপোনালোকে ইমান ধুনীয়া মহৎ কাম কৰি আছে। আৰু তাৰ প্ৰমাণ আজি মই নিজে হাতে পাইছোঁ যে আমাৰ ঘৰলৈ আহি ইমান দূৰ আহি মোৰ ল'ৰাটোক শুভেচ্ছা জনোৱাৰ বাবে আপোনালোকক দিয়া কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ ভান এছ'চিয়েশ্যনৰ উত্তৰ কামনা কৰিছোঁ। আৰু লগতে সুস্থ শৰীৰ, সকলোকে সুস্থ শৰীৰৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ এই মহৎ কাৰ্যৰ জৰিয়তে যিমান মানুহৰ উপকাৰ হৈছে আমি শুনিও থাকোঁ আৰু লগতে আজি দেখি সুখী অনুভৱ কৰিছোঁ। সভাপতি সম্পাদককে সমীক্ষা কৰি সদস্যসকল, বিষয়ববীয়াসকল আৰু সন্মানীয় অভিভাৱক অভিভাৱিকাসকললৈ মোৰ লগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি শুভ মুহূৰ্তত আপোনালোকে যি আমাৰ বাসগৃহত উপস্থিত হৈ আমাৰ একমাত্ৰ সন্তান শ্ৰী শুভম খনিকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে যি সন্মান প্ৰদৰ্শন কৰিলে, আমাৰ নিচিনা এটা পৰিয়ালৰ কাৰণে আজি দিনটো সদায় এটা স্মৰণীয় দিন। যি কি নহওক অসমত আবেগিক হৈ গৈছোঁ আৰু বিশেষ কি ক'ম, আজি সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ সকলো সতীৰ্থলৈ আমি পুনৰবাৰ আমাৰ পৰিয়ালৰ তৰফৰ পৰা ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। আৰু লগতে আজি আমাৰ শুভম আৰু একমাত্ৰ আমাৰ কন্যা শ্ৰী ৰবিতা খনিকৰ সভাপতি সম্পাদক একোখন গামোচা পিন্ধাই আমাৰ সকলোলৈকে আমাৰ পৰিয়ালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিবৰ বাবে আমাৰ
দুইটি সন্তানক আপোনালোকক এখন গামোচা পিন্ধাবৰ বাবে আমি আগবঢ়াই দিছোঁ। বৰ্ষত যি আমি অভিনন্দন অনুষ্ঠান আমি ৰাখিছিলোঁ, আজি আমাৰ সফল সমাপ্তি ঘটিছে। আমি আমাৰ সতীৰ্থ অন্তুমণি বাসগৃহতে আমাৰ এই অনুষ্ঠানটি সফল সমাপ্তি ঘটি অন্ত পেলাইছোঁ বুলি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ।